জুবিন গাৰ্গ গ'লগৈ এই কথাটো কোনেও কিন্তু এই মুহূৰ্ততো মানি ল'ব বিচৰা নাই। এনে এক পৰিৱেশে সূচনা হৈছে। প্ৰতিটো স্তৰৰ প্ৰতিজন লোকক এই মৰ্মাহত খবৰটোৱে কিন্তু চুই গৈছে আৰু সকলো বাকৰুদ্ধ হৈ পৰিছে। এই মুহূৰ্তত মই জুবিন গাৰ্গৰ যিখন আচলতে পিতৃগৃহ, যিটো পুৰণি ঘৰ বুলি কোৱা হয়, সেই ঘৰত উপস্থিত আছো। আৰু এই মুহূৰ্তত মই জুবিন গাৰ্গে যিখন ঘৰ দেখিছে, এই ঘৰখনতেই শৈশৱ কটাইছিলে, কৈশোৰ কটাইছিলে। আৰু জুবিন গাৰ্গে সুবিধা পালেই মাজে মাজে এই ঘৰখনলৈ আহে। আৰু সেই আচলতে জুবিন গাৰ্গক খেয়ালি মনৰ জুবিন গাৰ্গে সেই তেতিয়াৰ পৰাই কিন্তু যিবোৰ দুষ্টামি কৰে, সেই দুষ্টামিবোৰে কিন্তু ঘৰখনৰ পৰিয়ালৰ লোকসকলক আজি বাৰুকৈ আমনি কৰিছে। মোৰ লগত জুবিন গাৰ্গৰ পেহীয়েক আছে। সি বহুত মানে উৎপতীয়া আৰু যিবোৰ উৎপাত মানে ধেমেলীয়াও হয়। আহে, সি পথাৰ চাই ভাল পায়, পথাৰ চথাৰবোৰ চাবগৈ, পুখুৰীত জঁপিয়াব, বাৰীত কিবা কিবি থাকিলে এনেই ছিঙি ভাঙি পেলাব, এনেকুৱাবোৰ কৰে। মানে সি সেইবোৰ মানে গাঁৱৰ পৰিৱেশবোৰ খুব ভাল পায় সি। আৰু মাক দেউতাক চাকৰি সূত্ৰে বাহিৰত থাকে, বেলেগ বেলেগ জেগাত। তেওঁলোক ঘৰলৈ আহিলে ইয়ালৈ আহে আহে। আৰু আজি অলপ দিনৰ আগত আহিছে। সি মানুহলৈ তাৰ ইমান আন্তৰিকতা, সদ্ভাৱ, অন্তৰখন ইমান দৰদী আছিলে তাৰ, কি ক'ম আৰু। মোৰ অসুখ হ'ল, মোৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ল, সিয়ে গোটেই খা খৰচখিনি বহন কৰিছে। আমাক মানে ইহঁত ল'ৰাহালক ভয় খাবলৈ হাক দিছে। মানে সি প্ৰতিটো কথাতে খবৰ ৰাখিছিলে। আৰু খুব ব্যস্ত মানুহ, ইহঁতি ফোন চোন কৰে আৰু সি এতিয়া এনেকে যে সি আমাৰ মাজৰ পৰা পতককে নাইকিয়া হৈ যাব, এই কথাটো মানে মানি ল'বলৈ টান হৈছে। এতিয়াও যেন মোৰ বিশ্বাস হোৱা নাই সি নাই বুলি ক'বলৈ মোৰ ভাষা নাই। তাৰমানে ভগৱানে কেলে তাক তেনেকে লৈ গ'ল, মানে সেইটোকে মোৰ প্ৰশ্ন আহি আছে মনলৈ। কোনেও নেদেখা নুশুনা ঠাই এখনত গৈ সি জীৱন দিলেগে। কোনো ঘৰৰ মানুহো লগ নাপালে সি।